Hello friends, আজি এই ভিডিওটিত মই আপোনালোকক দেখাম কিছুমান অপটিক্যাল ইলিউশন যাক দেখি আপোনালোকৰ চকু কপালত উঠিব। প্ৰথমতে চাওক এই ভিডিওটি। এই ছোৱালীজনী এটা ইলিউশন মিউজিয়ামত আছে য'ত সাইডৰ ওয়াল দুখন ঘূৰি আছে কিন্তু ছোৱালীজনীৰ এনে লাগিছে যে ফ্লোৰখনো ঘূৰি আছে আৰু তাই পৰি যাব। তেন্তে বলক আৰম্ভ কৰো। নম্বৰ 1 ইলিউশন। স্ক্ৰিনত আপুনি 4টা বেলুন দেখিছে। আপুনি ভালকৈ চাওক আৰু কওক যে কোনটো বেলুন সকলোতকৈ ওপৰত আছে। আপোনাৰ লগত মাত্ৰ 5 সেকেন্ড আছে। তেন্তে ষ্টাৰ্ট। এইটো বেলুন সকলোতকৈ ওপৰত আছে ন, কিন্তু আপুনি ভুল। আসলতে গোটেইকেইটা একে হাইটতে আছে, কেৱল সাইজ বেলেগ বেলেগ হোৱাই আপোনাৰ মগজু কনফিউজ হৈছে। ইলিউশন নম্বৰ 2, কোনটো সিলিন্ডাৰ ডাঙৰ। স্ক্ৰিনত আপুনি দুটা সিলিন্ডাৰ দেখিছে। ইয়াৰে কোনটো ডাঙৰ? ইউৰ টাইম ষ্টাৰ্ট নাও। এইটো ডাঙৰ হয়নে? কিন্তু আপুনি ভুল। আসলতে দুয়োটা সমান, কেৱল ওচৰে পাজৰে থকা লাইনছবোৰৰ বাবে আপোনাৰ মগজু কনফিউজ হৈছে। ইলিউশন নম্বৰ 3, স্ক্ৰিনত দুটা 3D বক্স দেখিছেনে? এইটো এটা আৰু এইটো এটা। আপুনি 5 সেকেন্ড ভালদৰে চাওক আৰু কওক যে দুয়োটাৰে শেপ একে নে বেলেগ। দুয়োটা বেলেগ বেলেগ ন, কিন্তু আপুনি ফুল। আসলতে দুয়োটাৰ শেপ একেই, কেৱল ৰোটেট কৰি থোৱাই এনেকুৱা দেখা হৈছে। ইলিউশন নম্বৰ 4, স্ক্ৰিনত এটা শুই থকা মানুহ দেখিছে নিশ্চয়। এতিয়া আপোনাৰ কাম হ'ল তাতে এজনী শুই থকা ছোৱালীও আছে, বিচাৰি উলিয়াওক। এয়া চাওক শুই থকা ছোৱালীজনী এয়াই। আপুনি বাৰু পাৰিছিল নে? ইলিউশন নম্বৰ 5, এই ছবিখনত এটা চাইনিজ মন্দিৰ দেখা গৈছে, কিন্তু ইয়াত এখন ফেমাছ মানুহৰ মুখো আছে। দেখিছেনে বাৰু? যদি দেখা নাই স্ক্ৰিনখন অলপ দূৰৰ পৰা চাওক। এতিয়া দেখিছেনে? কি দেখিছে বাৰু? কাৰ ছবি আছে কমেণ্টত জনাওক। ইলিউশন নম্বৰ 6, স্ক্ৰিনত দেখুওৱা ছোৱালীজনী কোনটো ফালে ঘূৰি আছে? আপুনি মোক সেয়াই ক'ব লাগে। আসলতে ছোৱালীজনী এটা দিশতে ঘূৰি আছে। সেয়া ক্লকৱাইজো হ'ব পাৰে, এণ্টি ক্লকৱাইজো হ'ব পাৰে। আসলতে ছোৱালীজনী ট্ৰেন্সপাৰেণ্ট হোৱা বাবে এনেকুৱা দেখা হৈছে। ইলিউশন নম্বৰ 7, এই ছবিখন এজন মানুহৰ, কিন্তু ইয়াত এটা ভয়ানক জন্তু সোমাই আছে। আপোনাৰ কামটো হৈছে সেই জন্তুটো কি বাৰু? এয়া চাওক, এটা কুকুৰে এডাল হাড় চুবাই আছে। আপুনি বাৰু দেখিছিল নে? যদি দেখিছিল কমেণ্টত জনাওক আৰু গোটেইকেইটা ইলিউশন কেনে লাগিল মোক জনাবলৈ নাপাহৰিব। ভিডিঅ'টি শ্বেয়াৰ কৰক বন্ধুবৰ্গৰ লগত আৰু ধেমালি কৰক। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।